উৰাজাহাজত উঠি প্ৰথমবাৰ ভ্ৰমণ কৰাৰ কথা আপোনাৰ বাৰু মনত আছেনে? উৰাজাহাজত উঠি এবাৰ কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ সকলোৰে হেঁপাহ থাকে। আজিকালি এয়া সহজ হৈ উঠিছে। কিন্তু আপুনি কেতিয়াবা এখন উৰাজাহাজ কিনাৰ কথা কল্পনা কৰিছে নেকি? সপোনৰ অগোচৰ যেন লাগিলেও এখন বিশেষ গাঁও আছে, যিখন গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰে আছে একোখনকৈ ব্যক্তিগত উৰাজাহাজ। গাঁওখনৰ মানুহে উৰাজাহাজেৰে কৰে বজাৰ সমাৰ দৈনন্দিন কাম-কাজ। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা। এই অদ্ভুত গাঁওখন আছে আমেৰিকাৰ কেলিফৰ্ণিয়াত। গাঁওখনৰ প্ৰত্যেক ঘৰৰ পদূলিয়ে পদূলিয়ে আছে উৰাজাহাজ। গাঁওখনত থকা দেৱাল, হৰ্ডিং আদি চাপৰকৈ নিৰ্মাণ কৰা হৈছে, যাতে ওচৰৰ বিমানবন্দৰলৈ উৰাজাহাজবোৰ লৈ যাব পাৰে। উৰাজাহাজৰ নামেৰেই জনপ্ৰিয় গাঁওখনৰ বাট পথসমূহৰ নাম। আমেৰিকাত অৱস্থিত এই গাঁওখনৰ নাম কেমেৰন এয়াৰ পাৰ্ক। দৰাচলতে উৰাজাহাজ চলাবলৈ অনুমতি দিয়া নহয়, যদিহে এজন ব্যক্তিৰ উৰাজাহাজ চলোৱাৰ সাধাৰণ জ্ঞান নাথাকে। কিন্তু এই গাঁওখনৰ বেছিভাগ লোকেই অৱসৰপ্ৰাপ্ত পাইলট। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাত 4 লাখ পাইলটক নিযুক্তি দিয়া হৈছিল। সেয়েহে ইয়াৰ অধিক সংখ্যক লোকেই চলাব পাৰে উৰাজাহাজ। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।